গুড মৰ্ণিং। এই মন্দিৰটো 1800 বছৰ আগৰ পুৰণা মন্দিৰ। আপোনালোকে ভাবিব নোৱাৰে এই মন্দিৰৰ মানে ঐতিহ্য কাহিনী কি। এই মন্দিৰ একদম হিন্দু সনাতন ধৰ্মৰ এক বিশেষ প্ৰতীক। উত্তৰাখণ্ড কাছাৰ দেৱী মন্দিৰ। এই কাছাৰ দেৱী মন্দিৰত আহিছোঁ। আপোনালোকে ভাবিব নোৱাৰে 1800 বছৰ পুৰণা মন্দিৰ, জাগ্ৰত দেৱী মন্দিৰ, কাছাৰ দেৱী মন্দিৰ 1800 বছৰ পুৰণা মন্দিৰ। আলমোড়া, উত্তৰাখণ্ডৰ আমি আলমোড়াত আহিছোঁ। আলমোড়া এই কাছাৰ দেৱী মন্দিৰ, যাত মই আমাৰ স্বৰ্গীয় জুবিন ভাইৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ, যাতে জুবিন ভাইৰ আত্মাৰ সদ্গতি হয়। এই কামনা কৰিছোঁ এই জাগ্ৰত দেৱী কাছাৰ দেৱী মন্দিৰত। কাছাৰ দেৱী মন্দিৰ। अंकल हाँ, वो इसके पीछे चिपकाने वाला था, आप देखे क्या? नहीं मैं सोचा आपको दिया। हो এই মন্দিৰটো আপোনালোকে কল্পনা কৰিব নোৱাৰে কিমান ধুনীয়া মন্দিৰ, কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য। नहीं वो छोटा सा चीज वो दिखेगा नहीं, मतलब इतना होगा हाथ जितना। अरे इतना बड़ा? हाँ बस इतना। वो पिन जैसा है बस। बस इधर तक आया था, उधर तक गया। बहुत ওপৰত আহিব আপোনালোকে পাৰিলে একবাৰ ইয়াত ফুৰি যাব। মই বহুত টাইম লৈ পেলাই আহিছোঁ। আমাৰ প্ৰয়াত জুবিন গাৰ্গ ভাইৰ আত্মাৰ সদ্গতিৰ কাৰণে মই বহুত জেগাত ফুৰি আছোঁ, বহুত মন্দিৰত গৈ আছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ জুবিন ভাইৰ আত্মাৰ সদ্গতি হয়। এই কামনা মই মন্দিৰে কৰি আছোঁ। পূৰা উত্তৰাখণ্ড ঘূৰি আমি মন্দিৰত প্ৰাৰ্থনা কৰিছোঁ। কৈলাশত গৈছোঁ, কৈলাশত গৈ পেলাই প্ৰাৰ্থনা কৰিছোঁ বাবা মহাদেৱ যাতে আমাৰ জুবিন ভাইৰ আত্মাৰ সদ্গতি কৰে, এই কামনা কৰিছোঁ। মই যোৰহাটৰ, মোৰ নাম গৌতম।